পিএইচচিৰ চিফ হোৱাৰ পিছত প্ৰথমবাৰ খুব ভাল আঁচনি মই মুকলি কৰিবলৈ পাই মই নিজকে খুব ভাল লাগিছে মনটো। আৰু আমাৰ লগত আছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, অসমৰ আমাৰ স্পীকাৰ, আৰু জয়ন্ত মল্ল ডাঙৰীয়া আছে অসমৰ পিএইচচিৰ মিনিষ্টাৰ। মুঠতে খুব মই বেছিদিন হোৱা নাই, 14 তাৰিখৰ পৰা মই অফিচ কৰিছোঁ BTCত চিফ হিচাপে। আজি হ'ল 30 তাৰিখ হ'ল, বেছিদিন হোৱা নাই। মুঠতে এই 14 দিনৰ ভিতৰতে প্ৰথমবাৰ মই চিফ হিচাপে এনেকুৱা কোনো ৰাস্তা উদ্বোধন কৰা নাই বা কোনো স্কুল কলেজ উদ্বোধন কৰা নাই। মই খুব ভাল আঁচনি পিএইচচিৰ জল জীৱন মিছনৰ আণ্ডাৰত যিটো খোৱা পানী যিটো আঁচনি এই অঞ্চলৰ ৰাইজৰ খুব ভাল আঁচনি মই উদ্বোধন কৰিবলৈ পাই মই মনটো খুব ভাল লাগিছে। অৰ্থাতে বিৰাট ছেটিছফাইড মই। প্ৰথম চিফ হোৱাৰ পিছত সেইটোৱেই প্ৰথম কিবা বুলি ক'ব পাৰোঁ আমি, এটা ভাল স্মৰণীয় প্ৰগ্ৰাম বুলি আমি ক'ব পাৰোঁ। ৰাইজক পানী খুৱাবৰ কাৰণেতো এই আঁচনি তো খাক খুৱাব। 20,000 25,000 ৰাইজে পানী খাবলৈ কাৰণে সুবিধা পাব। এতিয়া আপুনি ছাৰ এটা কথা কৈছিলে যে নৱেম্বৰৰ পৰা উন্নয়নৰ কাম আৰম্ভ হ'ব, আৰু এতিয়া নৱেম্বৰ না ডিচেম্বৰ, এতিয়া এটা দিন বাকী আছে ছাৰ, নেক্সট দিনা আৰম্ভ হ'ব। আৰু ভাল খবৰ এটা শুনিছোঁ ছাৰ, ৰাজ্য চৰকাৰে বোলে 500 কোটি টকা দিব। আপুনি কি ধৰণে কামখিনি আগুৱাই লৈ যাব, কি কাম? 500 কথা কয়, 1500 দিব। কেনেকৈ কি কাম হাতত ল'ব বা কি আঁচনি? মই কি কৰে নকৰে মই পিছত ক'ম। মুঠতে ভাল কাম হ'ব বাছ। আজি চাওক আপোনালোকে, আমাৰ BTC বাকী ৰাইজে ইমান বিশ্বাসী, আমি এটা দলং ফাউণ্ডেশ্যনৰ কাৰণে গৈ আছোঁ এতিয়া ধনশিৰি নদীত। না 1 টকা পইচা আছে না কিবা আছে, তথাপিও আমাৰ ওপৰত এনেকুৱা বিশ্বাস, বিনা পইচাত আমি আজি দলং একটা ফাউণ্ডেশ্যন দিব। তাৰমানে পইচাটো পাব 100%, চবেই বিশ্বাস। এনেকুৱা কাম কৰিব লাগে। ডিচেম্বৰ। থাৰ্ড গ্ৰেড 4th গ্ৰেডটো যিখিনি ভেকেঞ্চি পষ্ট আছে, চেংচন পষ্ট আছে, এইটোতো BTCয়ে দিব। যদি আছে BTCয়ে দিব। সেইটো কুৱেৰি হৈ আছে, যদি হৈছে ধৰা খাব। আপচুৱে আপোনাক এটা কথা কৈছে কালিও, যে BTR চুক্তিখনৰ ক্ষেত্ৰত আপোনাৰ লগত একমত হৈ চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে। কি ক'ব এই মুহূৰ্তত? যোনে যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব, মোৰ দায়িত্ব বেলেগ। এইটো কিবা নতুন কথা নাকি? এইটোতো আগৰ পৰা না, আগৰ পৰাই যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব চুক্তি ৰূপায়ণ কৰাটো। দায়িত্ব নাই মানে আমাৰতো BTC চুক্তিকাৰী হিচাপে আমি BTC চুক্তিত কি আছে কি নাই এইটো ৰূপায়ণ কৰিম। আমি কি বাহন চালে হ'ল না ঘৰত যাই পেলাই, এইবিলাক মিছা বাদ দে। আমাৰ আজি শুভ দিন, আজি বিৰাট ভাল শুভ দিন। আজি ডিষ্ট্ৰিক্টত আমাৰ ভিক্টৰী চেলিব্ৰেশ্যন হ'ব, সেইফালে দলং উদ্বোধন হ'ব। ভাল দিন আজি। BTCৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট গঠন হোৱাটো আজি তাৰিখত হৈছে, নতুন শুভ দিন। ছাৰ আজি শুভ দিনত আপোনাৰ ছাৰ যিহেতুকে আপুনি UPPL দল আপোনাৰ বিৰোধী দল, গতিকে 26ত কি হ'ব ছাৰ UPPL? আজি শুভ দিনত আপুনি কি আশা কৰে? শুভ দিনত এনেকুৱা অপজিশ্যনত কিবা বকি থকাটো লাভ নাই। আমাৰ কথা হ'ল আমি কি কাম কৰিম, ইয়াৰ কাৰণে আমি কাম কৰিম।